গোৱালপাৰা লক্ষীপুৰ খলিচা ভিটা সংযোগী পথৰ দুৰৱস্থা পথটোৰ দুই কাষে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ এজাক বৰষুণৰ পিছতে গাঁতত পানী জমা হৈ পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আনকি তাত জাবৰ জোথৰ পৰি থকা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে শিক্ষাৰ্থী ব্যৱসায়ৰ লগতে পথচাৰী দুৰ্গন্ধময় পৰিৱেশৰ বাবে ৰাইজে পথৰ দুই কাষে পকী নলা নিৰ্মাণৰ বাবে কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে খলচিয়াপিটা গাইবান্ধা বুলি কয় গাইবান্ধাৰ পৰা গুৱাহাটীলৈকে এইটো ৰাস্তা এইটো মোটামুটি আমিতো বহুতদিনৰ পৰা এনেকুৱা দেখি আছোঁ কিন্তু শুনি আছোঁ ড্ৰেইন হ'ব ড্ৰেইন নাই ৰাস্তাৰ কাষত ছাইডত বহুত ভেদৰ বোকা মাটি হৈ থাকে অলপ বৃষ্টি পৰিলে মানে মানুহ অহা যোৱা কৰোঁতে খুব অসুবিধা হয় আমি এইটো ৰাস্তাৰ কৰ্তৃপক্ষক জনাওঁ যে যদি আমাক সোনকালে ড্ৰেইন দিয়ে তেতিয়াহ'লে আমাৰ ৰাইজৰ বহুত সুবিধা হয় চলাফেৰাত মানে অলপ বৰষুণ দিলে মানে খুব অসুবিধা আমাৰ ছাইডত যিবিলাক দোকান আছে দোকানত যে আমি কিবা ল'ব যাম সেইটো ল'বৰ কাৰণে বহুত ঘূৰি আহিব লাগে এইটো ছাইডত এনেকৈ ঘূৰি আহে